গুড মৰ্ণিং বেষ্টৱে। আজি মই গুৱাহাটী নালাপাৰা আমাৰ ৱেৰহাউচত আজি খুব ভাল লাগিছে। আজি এগৰাকী এক্সাইটেড লেডি নেটৱৰ্কাৰ তেওঁক আমি লগ পালোঁ আৰু তেওঁ আমাৰ প্লেন আজি চাই পেলাই তেওঁ খুব এক্সাইটেড। তেওঁ স্পট জইনিং কৰিছে আৰু গুৱাহাটীত এতিয়া সুন্দৰ কাম হ'ব, যিহেতু তেওঁ এগৰাকী লিডাৰ। তেওঁৰ দুটা কথা ময়ো শুনিছোঁ আৰু আমাৰ বেষ্টৱে এছ'চিয়েটখিনিও শুনক, তাৰ কাৰণে মই তেওঁৰ ওচৰলৈ আহিছোঁ। মেডাম নমস্কাৰ, মোৰ নাম সুৰভি ডেকা। হয়, মই নালাপাৰাত থাকোঁ। হয়, মই ইয়াতে জইনিংটো বাৰু কৰিলোঁ, হয়, কিন্তু মই যিকেইটাত জইন কৰিছিলোঁ মই মানে কি স্মাৰ্ট ভেলু আৰু MOA এইবিলাকত কাম কৰিছিলোঁ। ইয়াতে মানে কি কৰিব লাগে, কিবা এটা কৰাৰ আগত মানে টাৰ্গেট ফিল আপ কৰিব লাগে। কিন্তু মই এইটোত যিখিনি গম পাইছোঁ যে টাৰ্গেট ফিল আপ নকৰাকৈ বহুতখিনি আগবাঢ়ি যাব পাৰি। গতিকে মই এইটো চাই ভাল লাগিছে, কৰি ভাল পাম বুলি মোৰ মনত বহুত আশা। গতিকে মই আজি এইটোত জইন কৰিছোঁ। আজি আমাৰ অসমত থকা যিখিনি মহিলা আছে, যিখিনি গৃহিণী বা হাউচৱাইফ আছে, তেওঁলোকৰ কাৰণে আপুনি কি মেছেজ দিব বিচাৰে? হয়, আমাৰ লেডিজখিনিতো গোটেইবিলাকৰে কিবা নহয় কিবা এটা প্ৰব্লেম থাকেই আৰু সকলোৱে আজিকালি বাহিৰত যায় কাম কৰিবৰ কাৰণে। যদিও যায় মানে ছাইড বিজনেছ কিবা এটা লাগে মানুহক, পাৰ্ট টাইম বিজনেছ বুলি যিটো আছে তাৰ পৰা কিবা যদি অলপ ইনকাম কৰিব পাৰে, মই ভাবোঁ কি মাইকী মানুহখিনি ওলাই আহিলে কিবা নহয় কিবা এটা নিশ্চয় কৰিব পাৰিব, লাভান্বিত হ'ব। তেওঁলোকৰ যিখিনি বেমাৰ কিবা আছে সেইখিনিও তেওঁলোকে জানি ল'ব পাৰিব। ইনকামৰ ক্ষেত্ৰতে হওক। হয়, থেংক ইউ। তেনেহ'লে আপোনালোকে দেখিলে আমাৰ অসমৰ মহিলাখিনিলৈ, যিখিনি মহিলা আমাৰ গৃহিণী আছে, যিখিনি হাউচৱাইফ আছে, তেওঁলোকৰ কাৰণে আমি আহ্বান জনাইছোঁ। বেষ্টৱে ফিউচাৰ এনেকুৱা এটা প্লেটফৰ্ম, যিটো প্লেটফৰ্মত আপোনালোকে ঘৰত থাকিয়ে কম সময়ত কম মূল্যত আপোনালোকে এটা সুন্দৰ উপাৰ্জনৰ পথ বিচাৰি পাব। আহক, বেষ্টৱে ফিউচাৰ জইন কৰক। ধন্যবাদ।